জীবনে শুনানি হৈ থাক তোমাৰে মোৰে সময় বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময় নেৰে না 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 ৰে না 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 na 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 na. Thank you so much, Maru. Garu, लड़के इमान ठुने के सहयोग কৰিলে তাৰ কাৰণে thank you. সৈনিকা বাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ পূৰ্বৰ অভিজ্ঞতা নাই যদিও জুবিনদাৰ প্ৰতি থকা অলেখ মৰমৰ বাবে তেওঁ আগবাঢ়ি আহিছে আৰু প্ৰদীপ বৰদলৈ ডাঙৰীয়া তেওঁ প্ৰাক্তন জেবিয়ানো হয় তেখেত আমাৰ মাজত আহি উপস্থিত হৈছে তেখেতকো আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ ঋষিৰাজ গোস্বামীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ তেখেতে এটি গীতেৰে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ ঋষিৰাজ কাশ্যপ তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ আমাৰ অতি মৰমৰ জুবিনদালৈ মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ মই এটি জুবিনদাৰ গীত পৰিৱেশন কৰিম ভুল হ'লে ক্ষমা কৰিব তোমার ছবি ধরা দিলা গোপরে আহি হিগার কোন তুমি যে মোর হুকান মনত নিয়দরে শেষা তুপাল বাহিয়া রোদরে নাই মোর দেহ প্রতি পুয়া বহু যুগরে নাচুন এন্ধারু হাসনরে আপুন নিজর গানুর হে খবর ভাবু তোমার কথা মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপরে গাহি হিগার কোন প্রতিহরতর প্রভাতী ফুলে কব তোমাকে মোর কথা প্রতি মেঘালী নিশা জনে কব তোমাকে মোর ব্যথা ধুমুহার হাতে মোর বহু যুগরে নাচুন এনার বহু দিনরে আপন নিজর গানোর হে খবর ভাবু তোমার কথা ধন্যবাদ মূৰ্তি নিৰ্মাণ কৰা সেই দুটা দাবী আমাৰ নোহোৱালৈকে আমি এইদৰে জুবিন গাৰ্গৰ গীত গুণগুণাম তেখেতৰ কথা স্মৰিম কিন্তু তাৰ লগতে আমাৰ দাবী উত্থাপন কৰি থাকিম আমাৰ জেনেৰেশ্যনত যিটো দেখিছোঁ হন্দ আছে গম পাই মই জাষ্ট দুটা পইণ্ট কৈ পেলাই মই এটা কলি জুবিনদাৰ গাব বিচাৰিছোঁ আমাৰ মাজত আমি যেতিয়া দেখিছিলোঁ কেছেটৰ টাইমত জুবিনদাৰ গান যেতিয়া হৈছিলে এটা টাইমত আমাৰ মাজত আমাৰ অসমীয়া গানবিলাক নাইকিয়া হৈ গৈছে কিন্তু জুবিনদাই সেইজন যিজনে আমাক সেই অসমীয়া গানবিলাক আকৌ ঘূৰাই দিলে অসমীয়া চিনেমাৰ আমি চাইছিলোঁ কিন্তু অসমীয়া চিনেমা মাজতে একেবাৰে নাইকিয়া হৈ গৈছিল আৰু সেই অসমীয়া চিনেমাক এটা নতুন ৰূপ দিয়াত আমাৰ জুবিনদাৰ অশেষ অনুদান আছে আৰু যিটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ যাৰ বাবে আজি আমাৰ হলবিলাকত হাউচফুল থাকে অসমীয়া চিনেমা বুলিলে সেইটো আমাৰ বাবে এটা গৌৰৱৰ বিষয় যিটো আমাক জুবিনদাই আমাক মাজত দি থৈ গ'ল তো মই বিশেষ একো ক'বলৈ নাযাওঁ যিহেতু বহুত কথা আছে জুবিনদাই আমাৰ মাজত প্ৰকৃতিক হৈ মাকক লৈ দেউতাকক লৈ নিজৰ বন্ধুক লৈ বৌয়েকক লৈ বহুত গান লিখিলে তাৰ মাজত এটা গান যিটো যোৱাকালি ৰাতি মোৰ হৈছিল মই শুব পৰা নাছিলোঁ মোৰ বুকুখন হান মাৰি ধৰিছিল তো সেইটোকে দেখি এটা ইমান ধুনীয়া অনুষ্ঠানত ভাবিলোঁ জুবিনদাক শ্ৰদ্ধাঞ্জলি কৰি এটা কলি গুণগুণাম যদি ভুল হয় ক্ষমা কৰিব আৰু লগতে সকলোকে সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ
আনি দিয়া না মই শুব পৰা নাই মা বুকুখন বিকাইছে মা কানেতি গুৱানা ও মা হাত বুলাই দিয়া না ও মা কোনেনো দিব মুচি মোৰ চকুৰ পানী কোনেনো কবহি তেজি মলাৰ কাহিনী মই শুব পৰা নাই মা জোক জ্বলোৱা জুইকুৰা তোমাক নোপোৱাৰ যাতনা এবাৰ কাষলৈ আহনা মই শুব পৰা নাই মা বুকুখন বিষাইছে মা কানেতি গুৱানা ও মা ধন্যবাদ সন্মুখত উপস্থিত থকা জুবিন গাৰ্গৰ অনুৰাগী তথা জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল মোৰ জ্যেষ্ঠ অগ্ৰজ সংগীত শিল্পীসকল সকলোকে মই মোৰ ভক্তিভৰা শ্ৰদ্ধা স্নেহ জ্ঞাপন কৰিছোঁ এতিয়া গান শুনা বা কথা কোৱাৰ সময় নহয় ই এটা বিষাদৰ সময় নিজৰ কথাটো কম কিন্তু আপোনালোকে এটা কথা এৰি নিদিব আমি বিচাৰি আছোঁ জুবিন গাৰ্গক আমাৰ ল'ৰা ঘূৰাই লাগিব নালাগে আমি ঘূৰাই নোপোৱালৈকে আমি শুদাই নিদিম এতিয়া আজি পৰিয়ালে কোনোবাই কৈছে আমি পৰিয়ালৰ কথা নাজানো যিটো মেনেজাৰে ইয়াত আহিলে আমাক কৰিব নোৱাৰে বাৰু কিন্তু কোনোবা তাৰ জুবিন গাৰ্গৰ ওচৰলৈ গ'লে গটিয়াই মাৰে কিন্তু সি যে সেই তাত নি পেলাই মাৰিলেগৈ সি যে নাৱৰ পৰা জঁপিয়াবলৈ দিলে সি কিয় আছিলে এতেকে আমি সেইবোৰ কথা নাজানো আমাৰ ইয়াৰ পৰা কোনোবাই কৈছে যে জুবিন গাৰ্গে বি বৰুৱা কলেজৰ পৰা সংগীতৰ যাত্ৰা কৰিছে নহয় এইটো মিছা কথা মই আছো 88ৰ পৰা তাৰ লগত 88 89 90 91 92 93ত গৈছে 93ত অনামিকা ৰিলিজ হৈছে তাৰ পাছত তেতিয়াহে সি তাত গৈছে বি বৰুৱালে তাৰ আগতে সি 14 চন কাকতি ইয়াত দেখুৱাই গৈছে ইয়াত জুবিন গাৰ্গে ইয়াত থাকোঁতে 100-150 গীত আমাৰ যোৰহাট ৰেডিঅ' চেণ্টাৰত গান গোৱাই থৈ গৈছে বহু জনপ্ৰিয় শিল্পী এইখিনিতে এজোপা গছ আছিলে জৰি গছ বৰ প্ৰকাণ্ড গছ এজোপা আছিলে ইয়াতে আমাৰ পুষ্পকাইতি পাণ দোকান এখন আছিলে আমি ইয়াতে তামোল পাণ চাহ খাই আমাৰ ইমান আগতে ধুনীয়া আমাৰ কেণ্টিন নাছিলে এই কাঞ্চা পুষ্পকাইতি ইয়াতে চাহ খাই আমি ইয়াতে পঢ়িছোঁ 5-6 বছৰ আমি ইয়াতে পঢ়ি গৈছোঁ 6 বছৰ মানে এবাৰ ব্ৰেক পাইছোঁ মানে আজি কথাত ক'বলৈ গ'লে ফেইল কৰিছোঁ এনে আমি তেনেকৈ 6 বছৰ পঢ়ি পেলাই আমি ইয়াত আমি ইয়াৰ জেপি কলেজৰ ভিতৰত ক'ত কেইটা ফুটা আছে গাঁত আছে ক'ত কি আছে চব জানো মই 92 93 94ত ইয়াত বেষ্ট ছিংগাৰ আছিলোঁ 92ত মোক সেই সময়ত জুবিন গাৰ্গে মোৰ লগত হাৰমনিয়ামো বজাই দিছিলে জুবিনৰ ভনীয়েক জংকী পঠাকুৰ ইয়াতে পঢ়িছিলে ভাল কণ্ঠশিল্পী আছিলে অভিনেত্ৰী আছিলে এই জগন্নাথ বৰুৱা মহাবিদ্যালয় এখন পঢ়াশালী নহয় এখন এটা মন্দিৰ হয় ইয়াৰ পৰা যিসকল শিল্পী ওলাই গৈছে একোজন বিখ্যাত আমাৰ ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি অৰুণ দাসৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গ জিতু তপন নুৰুল হক মোৰ সন্মুখত বহি আছে প্ৰদীপ বৰদলৈ ডাঙৰীয়া যশস্তি উজনি অসমৰ শ্ৰেষ্ঠ ড্ৰামাৰ মই তেখেতৰ বিষয়ে ক'ম আমি কেনেধৰণে ইয়াতে সংগীতৰ চৰ্চা কৰিছিলোঁ আমি একেলগে বেছিকৈ হোৱাৰ পাছত আমি বহুতো শিল্পীৰ লগত তেওঁ কীবৰ্ড বজাই মই গীটাৰ বজাওঁ ইয়াৰ জ্যেষ্ঠ শিল্পী বহুতৰ লগত বজাইছিলোঁ তাৰপিছতে
দুৰ্গামী বুঢ়া বুলি এগৰাকী শিল্পী আছিলে, আজি শৰতৰ শেৱালি পৰিছে বুলি এটা গান আছে, তেওঁ জনপ্ৰিয় গীত। সেই গীতটি শিল্পীজনৰ লগত আমি 2002 চনত বিহুত আমি একেলগে বজাবলৈ গৈছোঁ, জুবিন গাৰ্গ আৰু মই। তেতিয়াই জুবিন গাৰ্গে ক'লে, মই আৰু কিমাননো বেলেগৰ লগত বজাই থাকিম, মই এটা নিজে এলবাম কৰিম বুলি ভাবিছোঁ প্ৰসেনজিৎ। বোলে 60,000 মান টকা গোট খাইছে আৰু 20-30 হাজাৰ গোট খালে মোক পাপাই দিব বুলি কৈছে, মই এখন এলবাম ওলাম। নামটো বোলো কি দিছ? নামটো বোলে অনামিকাই দিম। বোলো ভাল হ'ব। কিন্তু তাৰ আগে আগে কিন্তু এখন সপোনৰ সুৰ বুলি এলবাম ওলাইছিলে, সেইখন কেছেট ৰিলিজ নহ'ল। তাৰপিছতে তেওঁ 8টা ষোল্লটাকে অনামিকা আৰু অনুৰাধা বুলি 2খন এলবাম সৃষ্টি কৰিছিলে। অনুৰাধাত গীত গাইছিলে উৎপল শৰ্মাই, তাত গাইছিলে অনুৰাধা পাটোৱালে, আৰু সিখনত গাইছিলে অনামিকাত কবিতা কৃষ্ণমূৰ্তি আৰু জুবিন গাৰ্গে। পূজাৰ বতৰত এনেকুৱা সময়ত ৰিলিজ হৈছিলে, অনামিকা ছুপাৰ ডুপাৰ হিট হৈছিলে। তাৰপাছত জুবিন গাৰ্গে আজিলৈকে পিছলৈ উভতি চোৱা নাছিলে। এই বছৰটো 10টামান ছুপাৰ হিট গান গাই থৈ গৈছে। এতেকে আমি যোৰহাটীয়া হিচাপে আমি জুবিন গাৰ্গক বিচাৰোঁ। মোৰো তেওঁ প্ৰায় 2 জনপ্ৰিয় গীত গাইছে, আপোনালোকে শুনিছে। পাখিতে পাখি লগাই, উজনি ৰেলখনি, দোলে দোলে, হীৰাদৈ ৰহেদৈ, এইবোৰ সকলো মোৰে সৃষ্টি। সেইখিনি গান গাই নিজেও অমৰ হোৱাৰ লগতে মোক এগৰাকী গীতিকাৰ সুৰকাৰ হিচাপে অসমত প্ৰতিষ্ঠিত কৰি থৈ গৈছে। মই সেই বুলিয়েই যে মই দাবী কৰিছোঁ নহয়, কিয়নো আমাৰ যোৰহাটৰ ল'ৰা, আমাক যোৰহাটত লাগিব, তাৰ কোনো নহ'ব। আজি আমি গান গাইছোঁ, কাইলৈ পৰা পৰহিৰ পৰা আমি ভীষণ প্ৰতিবাদ কৰিম। কৰিব নাই? এতিয়া এই অঞ্চলতে প্ৰায় 60 ঠাইত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছে, 60 ঠাইত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছে। পাগলা ধৰণে আমাৰ এই গৰমৰ ফালে যে যাবই নোৱাৰি, ৰাস্তাই চুকে কোণে। তাৰমানে জুবিন গাৰ্গক যোৰহাটীয়া মানে কিমান ভাল পায়, সেই ভাল পোৱা বস্তুটো যদি তেওঁলোকে পৰিয়ালে বুজি নাপায়, নহ'ব নহয়। আমাৰ ইয়াতে ডাঙৰ হৈছে ল'ৰাজন, আমাৰ ইয়াতে গান শিকিছে, আমাৰ ইয়াৰ পৰাই গৈ পেলাই গোটেই বিশ্বত নাম কৰিছেগৈ। আমি বিচাৰিছোঁ, আমি জীৱিত জুবিন গাৰ্গক বিচৰা নাই, মৰা জুবিন গাৰ্গকহে বিচাৰিছোঁ। আমাৰ কিবা ভুল আছে নেকি? আমাক সেইটো লাগিব, আমাক লাগিব। তাৰ বিনিময়ত আমি যি কৰিব লাগিব তাকে কৰিম। মই কালিৰ পৰা সামাজিক মাধ্যমতেই হওক, প্ৰসেনজিৎ লাহন আপোনালোকে ফেচবুকত পাব। মই ভিডিঅ' দিছোঁ, মই বহুতো ছেটেলাইট চেনেল বা পৰ্টেল চেনেলত মই এই কথা সহজৰে প্ৰতিবাদ জনাই আছোঁ। কালি নিশা আমাৰ সাংস্কৃতিক মন্ত্ৰীয়েও আমাৰ ভিডিঅ' চাইছে, তেওঁ আমাক হ'ব বুলি কৈছিলে, কিন্তু আজি এতিয়া 2 ঘণ্টামানৰ পৰা শুনিছোঁ তেখেতসকলৰ পৰিয়ালে আমাক ইয়ালৈ আহিবলৈ কিবা এটা দ্বিধাগ্ৰস্ত হৈছে। কিন্তু আমি সেইটো নুবুজোঁ। বাৰু যি কি নহওক, এতিয়া সকলো কথা ক'বলৈ নাযাওঁ। মোৰ আগত এজন জ্যেষ্ঠ শিল্পী আছে, প্ৰদীপ বৰদলৈ। তেওঁ আছিলে আমাৰ JB কলেজৰ এসময়ৰ কালচাৰেল ছেক্ৰেটাৰী 1973-74ত, আৰু তেওঁ জুবিন গাৰ্গক প্ৰথমবাৰৰ কাৰণে বিহুত গীত গাবলৈ সুবিধা দিছিলে দক্ষিণ যোৰহাট ৰঙালী বিহু সন্মিলনত। মই প্ৰদীপ দাক জুবিন গাৰ্গৰ বিষয়ে মন্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ, আৰু প্ৰদীপ দাৰ পিছতে চাগে অনুষ্ঠান সামৰণি পৰিব। ধন্যবাদ প্ৰসেনজিৎ লাহন। মই জুবিন গাৰ্গক পাইছিলোঁ 1992 চনত। তেওঁ তেতিয়া যোৰহাটত আহিছে। তেতিয়া প্ৰসেনজিৎ পঢ়ি আছিলে JB কলেজত। তেতিয়া প্ৰসেনজিৎ লাহন ইয়াৰ বেষ্ট ছিংগাৰ হৈছিলে, আৰু আমি দক্ষিণ যোৰহাট বিহু সন্মিলনত তেখেতক মাতিছিলোঁ গীত পৰিৱেশন কৰিবলৈ। তেতিয়া আমাৰ আহিছিলে প্ৰসেনজিৎ লাহন আহিছিলে আৰু জুবিন গাৰ্গ আহিছিলে। মই ক'লোঁ যে প্ৰসেনজিৎ লাহন JB কলেজৰ বেষ্ট ছিংগাৰ, তেওঁক এটা প্ৰগ্ৰেম দিম। তেতিয়া জুবিনে ক'লে মোকো এটা গীত গাবলৈ দিয়ক। মই তেতিয়া চিনি নাপাওঁ, জুবিন যোৰহাটত আহিছেহে তেতিয়া। তাৰ দীঘল চুলি কিবা ধৰণে থাকে। তাৰপিছত মোক কৈছে মোক এটা গীত গাবলৈ দিয়ক। সেইদিনাখন আমাৰ দক্ষিণ যোৰহাট বিহুখনৰ আপোনালোকে ইয়াত কোনোবাই জানে নেকি নাজানো, ল কলেজ ফিল্ডত হৈছিলে। আৰু তেতিয়া মই বোলো নাই, তোমাক গাবলৈ দিব নোৱাৰিম। তেওঁ ক'লে মোক এটা গান গাবলৈ দিয়কচোন যেন তেনে। তেওঁ প্ৰসেনজিতে ক'লে প্ৰদীপ দা এটা দিয়ক গাবলৈ। তাৰপিছত এটা গীত গালে। মই সুধিছিলোঁ বোলে তুমি কাৰ গীত গাবা? সি তেতিয়া মোক কৈছিলে যে মই অইনৰ গীত নাগাওঁ, মই নিজে লিখা নিজে সুৰ কৰা গীত গাওঁ। মই বোলো তেতিয়াহ'লেতো আৰু সাংঘাতিক হ'বগৈ, কি গাব এতিয়া ঠিক নাই, মনতে ভাবিছিলোঁ। কিন্তু ইমান সুন্দৰকৈ গীতটো পৰিৱেশন কৰিছিলে, মানুহে আকৌ আৰু এটা লাগে বুলি তেওঁক মানে অনুৰোধ কৰিছিলে। আৰু তেতিয়া তেওঁ 2টি গীত পৰিৱেশন কৰিলে। আৰু তাৰ পিছৰ পৰাই আমিও শিল্পী আছিলোঁ, আমি বাদ্যযন্ত্ৰী বজাইছিলোঁ।
তেওঁক পাওঁ যোৰহাটৰ যিকোনো ফাংচনবিলাকত আৰু তেতিয়া দেখোঁ ল'ৰাজনৰ খুব ইণ্টাৰেষ্ট আছিলে আৰু তাৰপিছতেই আৰু আমিও চাকৰিত গ'লোঁ আৰু তেওঁ গুৱাহাটীলৈ গ'লগৈ অলপ দিনৰ পিছতেই গৈ পেলাই তাৰপিছত আৰু যোগাযোগটো হ'ল কম হৈ গ'লগৈ তবু মই নিজে এটা সময়ত ড্ৰাম বজাইছিলোঁ আৰু যোৰহাটত মই ড্ৰাম শিকাইছিলোঁ আৰু জুবিনে এবাৰ ইয়াৰ ফাংচন এটাত মোক ষ্টেজত মাতি কৈছিলে তেওঁৰ সংগীত শিল্পীখিনি যে এইজন আমাৰ যোৰহাটৰ ড্ৰামৰ গুৰু তহঁতি সেৱা কৰ আমাৰ যোৰহাট এই ভাৱটোৱে যে সি যোৰহাটখনক খুব আপোন বুলি ভাবিছিলে নিজৰ বুলি ভাবি পেলাই কৰিছিলে যি কি নহওক এনেকুৱা সৰু সৰু কাহিনী বহুত আছে মোক এইকণ সুবিধা দিয়াৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ কাইলৈ সকলো আহিব পুনৰ এই জেগালৈ আহিব আৰু দুই এক শিল্পী আহিছে ইয়াতে গীত গাবলৈ আমি ইয়াতে শেষ বুলি নকওঁ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া শেষ নোহোৱালৈকে আমি এইদৰে গীত মাত ইয়াতে অনুষ্ঠিত হৈ থাকিব আৰু সকলোৱে উপস্থিতি কামনা কৰিছোঁ মই মোৰ চমু বক্তব্য সামৰি